এই 2025 চনত আমাক নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া কৈছিল যে এই সময়টো আমি সংগঠনৰ ওপৰত জোৰ দিব লাগে আৰু সেইখিনিয়ে কাম আমি এই বছৰত কৰি আছোঁ। বিভিন্ন জিলাত গৈ আমাৰ DLA সম্পৰ্কত আমি মানুহবোৰক সজাগতা কৰিবলৈ আৰম্ভ কৰিছোঁ আৰু লগে লগে এতিয়া অসমত যে স্পেচিয়েল ৰিভিজন আৰম্ভ হ'ল এই ক্ষেত্ৰত আমি ৰাইজক সজাগ হ'বলৈ অনুৰোধ জনাইছোঁ। আজি তাৰিখত আমাৰ দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই বিভিন্ন সংবাদমেল যোগেদি প্ৰমাণ কৰি দিছে যে কেনেদৰে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ ওচৰত গোটেইখিনি সুবিধা থকা স্বত্তেও ভোটাৰ তালিকা তেওঁলোকে শুদ্ধ কৰাটো নিবিচাৰে আৰু এই কথাটো বিশ্বাস কৰিবলৈ জটিল হৈছে। য'ত আমি ভাৰতবৰ্ষক গোটেই পৃথিৱী IT হাব হিচাপে আমি স্বীকৃতি দিওঁ, আমাৰ আটাইতকৈ IITৰ পৰা আমাৰ গ্ৰেজুৱেটবোৰ আমেৰিকালৈ গৈ আন্তঃৰাষ্ট্ৰীয় আটাইতকৈ ডাঙৰ IT কোম্পানীৰ CEO হৈছে, গুগলৰ CEO, মাইক্ৰ'ছফ্টৰ CEO, এনেকুৱা এটা আমাৰ ইয়াত টেলেণ্ট আছে। তথাপিও কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ আজি মেচিন ৰিডেবল বা ছফ্টৱেৰ যোগেদি আমাৰ ভুৱা নামবোৰ ভোটাৰ তালিকাৰ পৰা কিয় মোহাৰিব পৰা নাই? আৰু এইটোৱে আমি আমাৰ ফালৰ পৰা আমি দাবী জনাইছোঁ যে অসম বিধানসভা নিৰ্বাচনত আৰু অসমৰ লগতে 4টা ৰাজ্যৰ বিধানসভা নিৰ্বাচন হৈ আছে। কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ এতিয়া নিজেই চিন্তিত হ'ব লাগে যে সমগ্ৰ ভাৰতবৰ্ষত তেখেতৰ কাৰ্যসূচী লৈ এটা চৰ্চা চলি আছে আৰু সকলোৱে এটা মনত এটা প্ৰশ্ন লৈ উঠিছে যে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ বাস্তৱভাৱে নিৰপেক্ষ হয়নে নহয়। আৰু যদি কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ ৰাইজৰ মাজত, জনসাধাৰণৰ মাজত, ৰাজনৈতিক দলৰ সন্মুখত ক'বলৈ পোৱা নাই, কিন্তু ভাৰতৰ জনসাধাৰণৰ মাজত নিজৰ নিৰপেক্ষ ভূমিকা ৰক্ষণাবেক্ষণ কৰিবলৈ বিচাৰে, তেতিয়াহ'লে মেচিন ৰিডেবল ভোটাৰ লিষ্ট তৈয়াৰ কৰক। চৰকাৰী বিষয়া এগৰাকীয়ে BLO এমাহৰ ভিতৰত গাঁৱৰ ভিতৰত গৈ কোন সোমাইছে, কোন সোমোৱা নাই, কোন আছে, কোন নাই, কোন বাহিৰত আছে, কোন আহিব, মাত্ৰ এমাহৰ ভিতৰত গাঁৱৰ ভিতৰত 3বাৰ ঘূৰিলে শুদ্ধ ভোটাৰ তালিকা যে বনাব, আজি সেইটো যথেষ্ট জটিল। যাৰ ফলত ইতিমধ্যে যোৱা 1 মাহৰ ভিতৰত অসমৰ ভিতৰত নহয় বেলেগ ৰাজ্যত এতিয়া ইতিমধ্যে BLOবোৰ, চৰকাৰী BLOবোৰ আত্মহত্যা কৰিবলৈ আৰম্ভ কৰিছে, ছুইচাইড কৰিবলৈ আৰম্ভ কৰিছে। কিয়? সাংঘাতিক প্ৰেছাৰ। আৰু তেওঁলোকেও বুজি পাইছে কিছুমানে যে তেওঁলোকৰ পৰা যি আশা কৰিছে এইটো সংবিধান বিৰোধী, লোকতন্ত্ৰ বিৰোধী, আৰু তেওঁলোকক কৰিবলৈ ইচ্ছা নাই, কিন্তু হেঁচা দিছে। আজি আমি এনেকুৱা উদাহৰণ অসমৰ ভিতৰতে দেখা পাইছোঁ। এনেকুৱা কিছুমান ব্যক্তি আছে যে আজি তেওঁলোকে গমেই পোৱা নাই যে চৰকাৰে তেখেতক BLO দায়িত্ব দিছে আৰু ইতিমধ্যে তেওঁলোকৰ কাম আৰম্ভ হ'লেই, কিন্তু তেওঁ গমেই পোৱা নাই। তো তেওঁলোকৰ হৈ কোনে ভোটাৰ লিষ্ট বনাব? সেই বুথত গৈ কোনে ভোটাৰ লিষ্ট বনাব? তো আজি তাৰিখত কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে মেচিন ছফ্টৱেৰ যোগেদি ভুৱা নাম, ভুল নাম, ঘৰ এড্ৰেছ ভুল, এইবোৰ চব কিয় নকৰে? আমি আধাৰ আমি যেতিয়া কৰিব পাৰিছোঁ, NRCও লৈ আমি যেতিয়া কৰিব পাৰিছোঁ, ভোটাৰ তালিকা তেওঁলোকে কিয় কৰিব পৰা নাই? শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।